বঙাইগাঁও ৰাজপথত মই বৰ্তমান উপস্থিত আছোঁ আৰু আজিৰ দিনটোত বিজেপিৰ তৰফৰ পৰা কেইবাগৰাকী প্ৰাৰ্থীয়ে বঙাইগাঁও জিলা পৰিষদৰ প্ৰাৰ্থীত আপোনাৰ মনোনয়ন পত্ৰ দাখিল কৰিব আৰু তাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। ND24 দৰ্শকসকলক দেখিবলৈ পাইছে বিজেপিয়ে এটা সমদল কৰি পেলাই এই ধৰণে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছে। বঙাইগাঁও জিলাৰ প্ৰভাৰী আছে মোৰ সৈতে। দাদা কেনেকুৱা আপোনালোকৰ? সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাতো পঞ্চায়ত নিৰ্বাচনৰ বঁটা বলিছে আৰু ৰাইজৰ যি উৎসাহ আছে, কাৰ্যকৰ্তাৰ যি উৎসাহ আছে, 90% আসন আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ মিত্ৰজোঁটে ইয়াত লাভ কৰিবলৈ সক্ষম হ'ব, এই কথাটো মানে ইতিমধ্যে স্পষ্ট হৈছে। আশা কেনেকুৱা দেখিছে? কংগ্ৰেছৰ কেনেকুৱা? নাই, ইয়াততো বিৰোধী বুলি কোনো নাই। এতিয়া আজি বঙাইগাঁৱত আমাৰ প্ৰাৰ্থীসকলে নমিনেশ্যন দিব গৈ আছে, এইটো কংগ্ৰেছক বিচাৰি পোৱা নাই ইয়াত। গতিকে এটা নিশ্চিত যে 90% আসনত আমি মিত্ৰজোঁটে ইয়াত জয়লাভ কৰিম, তাত কোনো সন্দেহ নাই। আৰু কিছুমান আছে এনেকুৱা অঞ্চল, যিবিলাক অঞ্চলৰ আগতে আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী দিব পৰা নাছিলোঁ, ভোট পোৱা নাছিলোঁ। আজি সৃজন গাঁও এটা সমষ্টি, সেই সমষ্টিটো 13টাকৈ এপিত আমি ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী প্ৰাৰ্থী দিবলৈ সক্ষম হৈছোঁ। 2টাকৈ জিলা পৰিষদৰ প্ৰাৰ্থী আমি তাত দিবলৈ সক্ষম হৈছোঁ আৰু আমি আশাবাদী আগতকৈ সেই অঞ্চলবিলাকতো ৰিজাল্ট আজি আমি ভাল হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে বঙাইগাঁও জিলাৰ প্ৰভাৰী বন্দীপ ডেকাক আমি দেখিছোঁ। আমি বঙাইগাঁও জিলাৰ সভাপতি উজ্জ্বল কান্তি ৰাক দেখিছোঁ। কি ক'ব, পৰিৱেশ কেনেকুৱা দেখি আছে? সুন্দৰ পৰিৱেশ, অতি উৎসাহ, নিশ্চিতভাৱে জয়ী হ'ম। কেনেকুৱা আপোনাৰ অভয়াপুৰী সৃজন গাঁও কেনেকুৱা? সৃজন গাঁৱতো আমাৰ যথেষ্ট আমাৰ প্ৰতিটো পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আমি ইতিমধ্যে তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে আমি সমবেত হৈছোঁ। আৰু জিলা পৰিষদৰ আমাৰ যি আছে, 2টা আমাৰ আছে, ককিলা আৰু টাপাত্তাৰী, এই 2টা জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী ইতিমধ্যে আমাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে সাজু হৈছে। সংখ্যালঘু ভোটাৰৰ কেনেকুৱা দেখিছে? সংখ্যালঘু ৰাইজৰ পৰা খুবেই উৎসাহিত হৈ আছে। দেখিবলৈ পাইছে বঙাইগাঁৱৰ বিজেপিৰ যি প্ৰাৰ্থী আছে, প্ৰাৰ্থীৰ আপোনাৰ সমদল দেখুৱাইছে ND24 দৰ্শকসকলক আৰু এই ধৰণে আপোনাৰ পৰিৱেশটো দেখুৱাই গৈছোঁ। আৰু আজিৰ দিনটোত কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু যাৰ বাবে আজিৰ এই পৰিৱেশ আমি বঙাইগাঁৱৰ যি ৰাজপথ আছে, ৰাজপথত দেখুৱাইছোঁ আৰু বঙাইগাঁৱৰ পৰা এই পৰিৱেশ দেখুৱাই গৈছোঁ আৰু সকলোৱে সমদল কৰি পেলাই ওলাই গৈ আছে। আৰু এই ধৰণে আপোনাৰ বঙাইগাঁৱৰ ৰাজপথত সমদল কৰিছে বিজেপি আৰু আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে ইতিমধ্যে জিলা পৰিষদৰ যি কাৰ্যালয় আছে তাত তেখেতসকলে আগবাঢ়ি আহি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।